জেএনভি নলবাৰীত সংযুক্ত বাৰ্ষিক প্ৰশিক্ষণ শিবিৰ গুৱাহাটীস্থিত এনচিচি গোটৰ মুখ্য কাৰ্যালয়ৰ অধীনস্থ এক অসম বেটেলিয়ন এনচিচি ইউনিটে ২৬ মেৰ পৰা জৱাহৰ নবোদয় বিদ্যালয় জেএনভি নলবাৰীত ২০ দিনীয়া সংযুক্ত বাৰ্ষিক প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰিছে। বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ৰ যুৱ এনচিচি কেডেটসকলৰ মাজত সেনাবাহিনীৰ জীৱন শৈলীৰ বীজ সিঁচা আৰু অত্যাৱশ্যকীয় জীৱন দক্ষতা আৰু নেতৃত্বৰ গুণসমূহ নিখুঁত কৰাৰ লক্ষ্যৰে এই বিস্তৃত প্ৰশিক্ষণ শিবিৰটো ২৬ মেৰ পৰা ৪ জুনলৈ আৰু ৬ জুনৰ পৰা ১৫ জুনলৈকে দুটা পৰ্যায়ত আয়োজন কৰা হৈছে। উল্লেখ্য যে অনুশাসন নেতৃত্ব শাৰীৰিক ফিটনেছ আৰু দলীয় কাম-কাজৰ বাবে ডিজাইন কৰা এই কঠোৰ প্ৰশিক্ষণ কাৰ্যসূচীত ৫৯৫ জনতকৈ অধিক এনচিচি কেডেটে অংশগ্ৰহণ কৰিছে। শিবিৰটোৱে কেডেটসকলক প্ৰেৰণা যোগৰ বাবে তেওঁলোকৰ আত্ম আৱিষ্কাৰ লক্ষ্য নিৰ্ধাৰণ আৰু নেতৃত্ব বিকাশৰ যাত্ৰাত অৰিহণা যোগাইছে। শিবিৰৰ সময়ছোৱাত কেডেটসকলে সশস্ত্ৰ বাহিনীৰ বিশিষ্ট বিষয়াসকলৰ বিষয়ভিত্তিক বক্তৃতাৰ দ্বাৰা উপকৃত হৈছে আৰু তেওঁলোকৰ অন্তৰ্দৃষ্টি আৰু অভিজ্ঞতা বৃদ্ধিৰ ক্ষেত্ৰত বিশেষ দৃষ্টি ৰখা হৈছে। ইয়াৰ উপৰি প্ৰশিক্ষণ কাৰ্যসূচী দুৰ্যোগ ব্যৱস্থাপনা প্ৰশিক্ষণ অন্তৰ্ভুক্ত কৰা হৈছে। গুৱাহাটীস্থিত এক অসম বেটেলিয়ন এনচিচিয়ে যুৱক যুৱতীসকলৰ মাজত চৰিত্ৰ বিকাশ, জীৱন দক্ষতা, নেতৃত্ব, সমাজ সেৱাৰ পোষকতাৰ বাবে দায়বদ্ধ হৈ আছে। এই শিবিৰটোৱে ভৱিষ্যতৰ প্ৰত্যাহ্বান আৰু দায়িত্বৰ বাবে পৰৱৰ্তী প্ৰজন্মক প্ৰস্তুত কৰাৰ বাবে তেওঁলোকৰ চলি থকা প্ৰচেষ্টাৰ এক উল্লেখযোগ্য পদক্ষেপক প্ৰতিনিধিত্ব কৰে। ব্ৰিগেডিয়াৰ আৰু গ্ৰুপ কমাণ্ডাৰ একে বৰাই বুধবাৰে শিবিৰৰ স্থান পৰিদৰ্শন কৰি কেডেটসকলৰ লগত আলাপ আলোচনা কৰে আৰু এক অসম বিএনচিচিৰ শলাগ লয়। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।